লাইফৰ আটাইতকৈ ডাঙৰ ট্ৰফি জিকিলোঁ আৰু ট্ৰফি জিকা পিছতো মই এম্বুলেন্সত কিয় উঠিব লগা হ'ল, মোৰ কি অৱস্থা হ'ল যে মই এম্বুলেন্সত উঠিলোঁ, সব জনাম, ভিডিঅ'টো চাওক। জিতেগা ভাই জিতেগা। হেই এই ভালটো ইউটিউব টিম জিতেগা। আৰু বৰ্তমান পুৰা ঠাণ্ডাত আৰু কমলৰ ভিতৰত সোমাই গ'লো আৰু পুৰা খেলা হিলাই দিম। এইটো হিলাই দিম ৰাতি হিলি আছিলে, মানে অলপ বেছি হৈছিল তো দাদাই লৈ আহিছিল। আৰু এইফালে মানস পুৰা ধ্যান দি আছে আজিৰ ইউটিউব জিৱা। ওম নমঃ শিৱায়। তো আমি পুৰা ৰেডি, মানে ড্ৰেছ পিন্ধো ৰ'ব, আধা হৈ আছো তো এতিয়া ড্ৰেছ পিন্ধি পুৰা ৰেডি হওঁ। जीतेगा भाई जीतेगा, यूट्यूब टीम जीतेगा। जीतेगा भाई जीतेगा, यूट्यूब जीतेगा। यूट्यूब जीतेगा। तই খেলবি? ও খেললে একদম পুরা নমস্তে আহিলাটো চৰহানা। বাহ কি ধুনীয়া লাগছে, বাহ নমস্তে কি ধুনীয়া লাগছে, দেখছে উল্টা ড্ৰেছ পিন্ধিছে। উল্টাই মানে বিরাট কোহলি ভালো লাগে উল্টা পিন্ধিছে, যাক এই ভুল করছে। Women. সবাই এনেকে বিনছে মোক চাই আছে এতিয়া, ভুল করছে। আরে মই বিরাট কোহলির বহুত ডাঙর ফ্যান হয়, পেটলার ফ্যান নহয় তো, বিরাট কোহলির ফ্যান, সেইকাৰণে আগত লৈ দিছো। ছোৱালী মানুহ কেতিয়া হাৰাব নোৱাৰে আপোনালোকে। সেৱা কৰা, সেৱা কৰা, এনেকে নহয়। মারবি না বলে জিতু হা, যাতে জিতিম হা। আরে না মা ও কি খেলে মারবো আশীর্বাদ লোন কে আশীর্বাদ দি খেলে মারবি দুপন দে বাবা আশীৰ্বাদ দি, আশীৰ্বাদ দি। जीतेगा भाई जीतेगा, यूट्यूब जीतेगा। হৈছে। না হইছে भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी। তো মিডিয়া কাপৰ কাৰণে গৈ আছো। কিন্তু বৰ্তমান আমি গৈ পোৱা নাই, আমাক বোধহয় মেটচৰ পৰা ওলাইয়ে দিব। 6টা টিম আছে, 6টা টিমৰ ভিতৰত আমি মিডিয়া কাপত জিকিব লাগিব। ফেচবুক আছে, নিউজ আছে, অমুক অমুক বহুত টিম আছে। কি লগলা কি লইছা নাকত পিন্ধি যা प्यारी समझ गई। এইটো ল'ম না নল'ম? हेलो बेटा रिक्स হবো যা ভালকে খেলবি। সিফালে চা না, মই পিন্ধো। ওৰিয়া জিতেগা ভাই জিতেগা, यूट्यूब जीतेगा। আল্লাহ আল্লাহ পুলিয়া বাইদেউ নগস্মিতাৰ নামটো অলপ বেছিয়ে ফেমাছ। তো আহি গ'লো ফিল্ডত আৰু ধামাকা হ'ব আজি। ধামাকা হ'ব। আৰু ইফালে চাওক, পিচ চাওক কি ধুনীয়া পিচ। আৰু আজি কোনে জিকিব পলিঅ'? কোনে জিকিব? ইউটিউব ইউটিউব জিকিবই। এতিয়া আমি চবে প্ৰেক্টিচ আৰম্ভ কৰোঁ। পলিঅ' কৰিবা? সেই মই নকৰো। আৰু এতিয়া বেটিং প্ৰেক্টিচত আহিছোঁ। আৰু ইফালে বলাৰ আমাৰ খোজালি পিন্ধছি না, থাপ্পৰ খাবি মৰিব আপুনি। এ বলে দিও খুজায়, বলটা খুজা লাগব না, যা এই বল দিও খুজায়। শর্ট শর্ট তো এ মার, এ মার, ছয় মারবি না গুলজার। দম নাই মারবো। আৰু ইফালে ট্ৰফিৰ সাইজ চাওক, ট্ৰফিৰ সাইজ মানে মানুহৰ হাইটৰ সাইজ ট্ৰফি। ভাই লৈ যাব ইচ্ছা আছে। বিদ্যা কলো কিবা কৰি যদি জিকো, কষ্ট মষ্ট কৰি ট্ৰফিটো মোৰ ঘৰতে থাকব। চাইকেলখন এয়া, এইখন চাইকেল 15,000 টকাৰ, এইখন মেন অফ দ্য চিৰিজ আছিল, পাই গেলো না। নাই এতিয়া পোৱা নাই, এই দেহালৈ নাপাম। আৰু চাওক ইফালে আমাৰ যিবিলাক ফাৰ্ষ্ট ছেকেণ্ড ট্ৰফি আছে, পুৰা 90 মিটাৰ হাইটৰ। আৰু দেহাটো পলিঅ'তকৈ অলপ মোটা ট্ৰফিটো। আপোনাৰ কাৰণে আৰু এটা গুড নিউজ আছে কি যে মেন অফ দ্য মেচ গুটকা আছে না নাই? গুটকাৰ ডাব্বা আছে। ইয়াক দিম, ইয়াক দিম। আৰু এইবাৰ যিহেতুকে আমাৰ ক্ৰিকেট মেচ আৰম্ভ হ'ব, আৰু সেইফালে আমাৰ টিমটোই মানে কি আলোচনা কৰিছে চাওঁ, কি আলোচনা কৰি আছে, টিম মিটিং হৈ আছে নেকি? হয় নেকি? তো চাওঁ এতিয়া ভিতৰত যাই চাওঁ যে কি মিটিং হৈ আছে। টিম বেছি নাই। আৰু সেইফালে 4-5টা মান আপি আহিছে। আপি 6 মাৰবি, আপি ফুৰ্তি কৰিব, হাঁহিব। আপি কেইটা যদি ভালকে 6 মাৰে, আপি কেইটা চাই কেনে ক'ত পাব? মইতো বিয়া কৰা,
আপনি কিটা 6 মারবি 6 মারি দেখাবি পটাম নকরবি না ভিডিও টিম ডিসকাস রনা রনা খুজালি ভিডিও আপনারা কি চালি কথা বক কই দিব আছে খালি ভিডিও করে আৰু আজি এই ভণ্টি অকল আহিছে খেলা চাবা ভণ্টি লাষ্টলৈকে থাকো না ঋষজিত খুজালি মই ইহঁতকে চাই আছো তো 6 মারবাই লাগবো এনে কৈছো আৰু ঘৰত 6টা মই মাৰিম তাৰপিছত তো ইয়াতে চাওক কিমান ধৰণৰ ট্ৰফি আছে চাইকেল আছে আৰু দুটা ট্ৰফি চাওক না কিমান ডাঙৰ ডাঙৰ আৰু কি পাওঁ কি নাপাওঁ গম পাই যাব মজা হ'ব আজি খেলা নৱস্মিতা পুৰা টেনশ্যনত আছে বহুত টেনশ্যন মোৰ বহুত টেনশ্যন তাক দেখি মৰে টেনশ্যন হৈ আছে দেই আহি দেখা আৰু ইফালে আজি আমাৰ খেল ইউটিউব টিমৰ লগতে পৰিছে মানে বন্ধু বন্ধুক আজি শত্ৰু বনাই দিছে কাই কিমান খেলবা মানে চাও হ'ব গুটকা চিট কি আছে তো টছ কৰিব যাওঁ এতিয়া সেৱা চেৱা কৰি ল'লো তেল ফিল্ডিং আমাৰ টিমটোৱে জিকিলে আৰু বৰ্তমান হৈ আছে ফাৰ্ষ্টতে এটা ডান্স প্ৰগ্ৰাম হ'ব তাৰপিছত খেলাটো ষ্টাৰ্ট হৈ যাব পুৰা মজা ডান্স হৈ আছে ইউটিউবাৰ্ছ First goal, best of luck. Thank you. Best of luck, boys. Second wicket গুচি গ'ল তো প্ৰথম ৰাউণ্ডৰ প্ৰথম খেলখনত খুব ধুনীয়া খেল খেলিলোঁ আমি কিন্তু মই কেতিয়াও গম পোৱা নাছিলোঁ যে এই খেলখনতে মোৰ কিবা এটা এক্সিডেণ্ট হ'ব মানে মোৰ এটা হেমষ্ট্ৰিং মানে শিৰা টানা খাই যাব কেপ্টেইন আপনি নামি যাচ্ছেন ইঞ্জুৰি হৈছে কি হ'ল কি তোমাৰ হে ভৰিত লাগছে কি ৰাম কৰে পুৰা হেৰি কৰি দি আছে সিম্পল আপ ডাউন ৰান বেছি হোৱা নাই ৰান একদম কম ৰান কিমান হৈছে 16 ৰান একদম 6 অভাৰ খেলা লাষ্ট অভাৰতে 16 ৰান লাগি আছে এতিয়া আমি জিকিব লাগে চাও কি হয় তো এক অভাৰত 18 ৰান লাগে আৰু দুজনে নামিছো চাও এতিয়া কিমান মইতো দৌৰিব পাৰো নাই গ্যাৰান্টি নাই তো ভৰিখন লেংৰা হোৱা স্বত্তেও মই বেটিং কৰিব গ'লোঁ আৰু মই আৰু মোৰ টিম মেটছে ধুনীয়াকৈ খেলাৰ বাবে আমি ধুনীয়াকৈ খেলখন জিকি গ'লোঁ প্ৰথমখন জিকিলো আমি তো ফাৰ্ষ্ট মেচ জিকিলো এতিয়া থেংক ইউ জিকিলো তো এতিয়া ফাৰ্ষ্ট এখন জিকিলো পড়লা খানা ৱেষ্ট কৰিব নাপায় মই পাৰিম নেক্সট মেচ মানে ফাইনেল মেচখন হোৱাৰ আগতে মোৰ ভৰিৰ অৱস্থা আৰু বেয়া হ'ল আৰু মোৰ বন্ধুখিনিয়ে মোক খেলিব নিদিলে আৰু এম্বুলেঞ্চত উঠাই দিলে কিন্তু মই অকণমান হ'লেও খেলিব বিচাৰিলোঁ গুলজাৰ মোৰ কাৰণে ৰানাৰ্ছ দিবা ৰানাৰ্ছ দিবা মই বেটিং কৰিম ফিল্ডিং ইমান কৰিব নোৱাৰিম কাৰণ মোৰ হেমষ্ট্ৰিং মানে শিৰা টানিছে মোৰ কাৰণে ৰানাৰ্ছ থাকিব মই বেটিং কৰিম আচ্ছা ঠিক আছে বাৰু মই কৈছো লাহে লাহে ধৰ জোজ দেখ না এনে ভৰিৰ অৱস্থা চাওকচোন কেনেকা হৈছে লেংৰাই এইবাৰ ফাইনেল খেলিব এই এম্বুলেঞ্চখন ভাইৰ আছিল যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আছে সেইখিনিক এম্বুলেঞ্চেৰে বঙাইগাঁও ডিষ্ট্ৰিক্টত হোম টু নিয়াৰেষ্ট হস্পিটেল ফ্ৰী লৈ যায় জান দি দিম আজি এতিয়া ফাইনেল খেলিব ওলাইছো বঙাইগাঁও ইউটিউবাৰ্ছ আৰু বঙাইগাঁও জাফাৰ মাজত আৰু মোৰ যিহেতু মোৰ ইঞ্জুৰি আছে সেইকাৰণে মোৰ হৈ প্ৰবীণ দা ফিল্ডিং কৰিব আরে ফিল্ডিং আজি গৰ্দা ফিল্ডিং কৰিম একদম ছিক্সৰ উৰি আটকাই দিব উৰি নহয় জোশ আছে আজি কৰিম আজি তো এতিয়া টছ হ'ব তেল 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 1000 টাকাৰ কইন পালো জয় হৰি তো ৰান হৈ গ'ল 88 আৰু বহুত বেছি ৰান হৈ গ'ল আৰু আমি এতিয়া নামিম আৰু মোৰ লগত ৰানাৰ্ছ নামিব আৰু চাওঁ এতিয়া 88 6 অভাৰৰ ভিতৰত পাৰো নে নাই মাৰি খেলিব লাগিব বহুত মাৰি খেলিব লাগিব থেংক ইউ কাম উমা বেদৰ 5 কেজি
মই আৰু মোৰ বন্ধুবোৰে বহুত ধুনীয়াকৈ খেলিলোঁ, কিন্তু 88 ৰান চেছ কৰিব যাওঁতে আমি 74হে কৰিব পাৰিলোঁ 6 অভাৰ শেষ হোৱাৰ পিছত। আৰু মাত্ৰ 14 ৰানত আমি হাৰিলোঁ। মইতো দৌৰিবই নোৱাৰিলোঁ ভালকৈ, মোৰ হৈ বেলেগ এজনে দৌৰি দিছিলে ৰান। আমি জিকিলো কিন্তু রানার সাপ। মই 27 রান মাৰিছো আৰু ইয়াৰ খং যোৱাই নাই। খং নহয় মানে হাজাৰক বেয়া লাগে না, কিমান দিনৰ পৰা কষ্ট কৰি আছে বাচ্চাবিলাকে, এই কি ভৰি লেংৰা হয় কি হয়, ভালকে ফিল্ডিং কৰি লেংৰা হৈও 27 ৰান মাৰিছো ফাৰ্ষ্ট টু লাষ্ট। 6 অভাৰৰ 36 বলৰ অভাৰত 27 ৰান মাৰিছো মই। অলপ মানৰ কাৰণে মানে অলপ ফিল্ডিঙৰ গড়বড়িৰ কাৰণে আমি জিকিব নোৱাৰিলো। তো ট্ৰফিটো ইমান ডাঙৰ যে এতিয়া গাড়ীৰ ভিতৰতে নাহে। ভাই সাহেব ইমান ডাঙৰ ট্ৰফি, এটা মাক গৈ দেখুৱাম, তাৰ আগতে অলপ পাৰ্টি কৰি লওঁ। হাৰিলো বুলি ফূৰ্তি নকৰিম যে তেনেকুৱা কোনো কথা নাই। হয়, এইটো মই দিয়া নাই দিয়ক পাৰ্টি। আমাৰ ইয়াতে প্ৰবীণ দা, আমাৰ জাহ্নৱী হোটেলৰ মালিক, তেখেতে ধুনীয়াকৈ আমাক পাৰ্টি দিছে। তো প্ৰবীণ দা জাহ্নৱী হোটেলৰ অনাৰ, তো নেক্সট ইয়াৰৰ পাৰ্টি পাম ন? পাৰ্টি পাবা। প্ৰবীণ দা প্ৰত্যেক বছৰে আমাৰ টিমত আছে। Thank you so much. কেৱল পাৰ্টিৰ কাৰণে নহয় দে, খুব মানে এনাৰ্জেটিক মানুহজন, সেইকাৰণে লাগে। ট্ৰেভেলাৰ নয়নতকৈ অলপ কম। নাই মইতো লেঙেৰা যাম। যদি বঙাইগাঁৱত আহে জাহ্নৱী হোটেলত আহি চাব, ইয়াৰ এটমছফিয়াৰ খুব ধুনীয়া। চাওক বাপৰে ইমান ডাঙৰ, মা মোত কৰি ডাঙৰ দেখোন, হা মোত কৰি ডাঙৰ। কেনে পুৰস্কাৰ হা? ইমান ডাঙৰ ট্ৰফি পাইছা, মাক দে আনি ট্ৰফিটা ডাঙবা পাৰিম? মাৰে পাৰ্টিটো মা ডাঙবাই নোৱাৰো, পাই নোৱাৰিম। ইমান ডাঙৰ ট্ৰফি ডাঙবাই নোৱাৰে। এইটো তোমাৰ কাৰণে খানা। আমিতো পাৰ্টি খাইছো, মাৰ কাৰণে অলপ খানা লৈ আহিছো। আমাৰ খেলখন শেষ হোৱাৰ পিছত আপোনালোকৰ ছাপৰ্টৰ বাবে আমাক খুব এখন ধুনীয়া আৰু ডাঙৰ খেল বিজনী যুৱ সংঘ আৰু চিৰাং পুলিচে একেলগে অনুষ্ঠিত কৰা ধুনীয়া খেল এখনত আমাক গেষ্ট হিচাপে মাতে। আৰু কি মজাৰ খেল অলপ দেখুৱাই আছোঁ, আপোনালোকে চাওক। আৰু আমাৰ পলিঅ' বাইদেউকো এয়া গামোচা পিন্ধাই দিলে। ইছ, পলিঅ' বাইদেউ পূৰা ফূৰ্তি। আৰু বিজনী আহিবাল, আৰু বিজনীত বিজনীৰ ছাপৰ্ট। আৰু সঁচাকৈ আমি যেতিয়া বিজনী যাওঁ, বিজনীৰ ৰাইজৰ ইমান ছাপৰ্ট পাওঁ, ইমান জোচ বিজনীৰ ৰাইজৰ। বহুত ধন্যবাদ বিজনী। আৰু এতিয়া খেলখন ধুনীয়া খেলখন আমি এতিয়া অলপ চাওঁ। বৰষুণ তো খেলা চলি আছে, বৰষুণ হোৱাৰ পিছত খেলা চলিল আৰু এতিয়াও চলি আছে। আৰু বৰ্তমান যাওঁ ভাই, তুমি লাগছে খেলা ৰিজাল্টটো তোমাৰ পৰা ল'ম, ফোন কৰিছে। যাওঁ এতিয়া বোলা, থাকিবা নেকি? ৰাতি হৈ গ'লতো।